কালিৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাত প্ৰথম কথাটো আমি যেটো মানি চলিব লাগিব সেয়া হৈছে গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ সৰ্বাত্মক কাৰফিউ প্ৰয়োগ কৰা হ'ব অৰ্থাৎ এটো লকডাউন পৰিবেশ নাথাকে লকডাউন হলে ৰাইজ কেতিয়াবা ওলাই আহে কিবা এক্সামশন থাকে বজাৰ কৰিব আহিলো গ্ৰোসাৰী দোকান খোলা আছে ওলাই আহিলো এটো নহয় গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে সৰ্বাত্মকভাৱে বন্ধ থাকিব কাৰফিউ থাকিব গ্ৰোসাৰীও নুখুলিব এক্সেপ্ট ফাৰ্মাসী আন কোনো একো ধৰণৰ প্ৰতিষ্ঠান বিয়লি খোলা নাথাকিব গতিকে ইয়াৰ ক্ষেত্ৰত যি এক্সামশন আছে সংবাদ সেৱা এক্সামশন থাকিব মেডিকেল সাৰ্ভিস এক্সামশন থাকিব ফায়াৰ সাৰ্ভিস এক্সামশন থাকিব এম্বুলেন্স সাৰ্ভিস এক্সামশন থাকিব আৰু সৰকাৰি কৰ্তব্যৰত বিষয়াসকলৰ যান-বাহন এক্সামটেড থাকিব তাক বাদ দি আন কোনো ধৰণৰ এক্সামশন গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ নাথাকিব সেইবাবে মই অসমবাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে পুলিচক এই কাৰফিউ পালন কৰিবলৈ ৰাজ্য চৰকাৰে কাঢ়া নিৰ্দেশ দিছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত কাৰফিউ উলংঘন হলে পুলিচে নিজৰ দায়িত্ব পালন কৰিব যে অহা কালিৰ পৰা প্ৰাইভেট মেডিকেল যিকোনো প্ৰাইভেট মেডিকেল হস্পিটাল ওপিডি ফাৰ্মাসী আৰু ভেটেনাৰী মানৱ স্বাস্থ্য আৰু পশু পক্ষীৰ স্বাস্থ্য এই সম্পৰ্কীয় যিমান সেৱা আছে এই সেৱাসমূহ কালিৰ পৰা খুলি যাব ওপিডিও খুলিব ডেন্টাল ক্লিনিকো খুলিব ভেটেনাৰী ক্লিনিকো খুলিব হস্পিটালৰ জেনাৰেল মেডিসিনো খুলিব কোনোবাই আল্ট্ৰাসাউন্ড কৰে আল্ট্ৰাসাউন্ড স্ক্যানিং সিটি স্ক্যানিং ৰেডিওগ্ৰাফিক যিবিলাক বিভিন্ন ধৰণৰ অনুষ্ঠান আছে ব্লাড টেষ্ট পৰীক্ষাৰ কাৰণে যিবিলাক অনুষ্ঠান আছে ল্যাব আদি এই গোটেই ধৰণৰ স্বাস্থ্য সেৱাৰ লগত জড়িত ল্যাবৰ পৰা ৰেডিওগ্ৰাফিক ক্লিনিক্সৰ পৰা ভেটেনাৰী ক্লিনিক্সলৈকে এই গোটেই বিলাক অহা কালিৰ পৰা খুলিব আৰু গধূলি 5 বজালৈকে এই সমূহ খোলা থাকিব 5টাৰ পিছত অকল জৰুৰী সেৱা বা যিখিনি হস্পিটাল খোলা থাকিব কিন্তু ব্লাড টেষ্ট ৰিপৰ্ট ৰেডিওগ্ৰাফি সিটি স্ক্যান এইবিলাক কিন্তু 5টা বজাত বন্ধ হৈ যাব 5 আৰু 6টাৰ মাজত ডিফাৰেন্স এইটো যদিও কাৰফিউ 6টাৰ পৰা হ'ব এই সেৱাবিলাক কিন্তু 5টাতে বন্ধ হ'ব যাতে 1 ঘণ্টা এই প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকল ঘৰলৈ ঘূৰি যাব পাৰে অহা কালিৰ পৰা নগৰ চহৰ সকলোতে ষ্টেণ্ড এলোন দোকানবিলাক খুলিব পাৰিব কিন্তু 5টা বজালৈকে 5টা বজাৰ পিছত এই দোকানবিলাক বন্ধ হ'ব ইয়াত হ'ব কি দুখত দোকান বন্ধ থাকিব বন্ধ থকা দোকানখনৰ সোঁফালে আৰু বাওঁফালৰ দোকান দুখন খুলিব পাৰিব তাৰ মানে এখন দুখন খোলা থাকিলে দুখন বন্ধ হ'ব দুখন খোলা বন্ধ হোৱাৰ পিছত এখন খোলা হ'ব আৰু দুখন বন্ধ থাকিব আৰু এখন খুলিব আৰু দুখন বন্ধ হ'ব আৰু এখন খুলিব তাৰ মানে 1/3 দোকান খুলিব ফুটপাতৰ দুইফালে খুলিব পাৰিব সেই কাৰণে ৰাতিপুৱাই মোৰ প্ৰেছ কনফাৰেন্সখন শুনি ৰাতিপুৱাই সবে দোকান কেখন খুলি ল'ব নালাগে আগত নিয়ম নীতিটো প্ৰস্তুত কৰি ল'ব যে কোন 1/3 দোকান আমি খুলিম তাৰ পিছতহে যাতে শৃংখলাবদ্ধভাৱে দোকানবোৰ খুলি দিয়ে যদি কোনোবাই নিজে সিদ্ধান্ত ল'ব নোৱাৰে আমি ডিসি সকলক নিৰ্দেশ দিছো যে আপোনালোকে চাই দিব কোন কেখন দোকান কেনেকে খোলা যাব কিন্তু যিকোনো লানি নেচেৰাগাকৈ থকা দোকানসমূহৰ 1/3 খুলিব পাৰিব যদি 1 নম্বৰখন হাৰ্ডৱেৰ দোকান 2 নম্বৰখন গ্ৰোসাৰী দোকান 3 নম্বৰখন ফাৰ্মাসীৰ দোকান আৰু 4 নম্বৰখন আপোনাৰ ধৰি ললো কিবা জুচৰ দোকান তেতিয়া 4খনে খুলি যাব তাৰ মানে গ্ৰোসাৰী আৰু
ফাৰ্মাচী কোনো কাৰণতে বন্ধ নাথাকে তেওঁলোকে ৰাতিপুৱাৰ পৰা 5টা বজালৈকে খুলি থাকিব পাৰিব তেওঁলোকৰ ক্ষেত্ৰত 1/3 নিয়মটো প্ৰযোজ্য নহব ঠিক সেই ধৰণে কিতাপৰ দোকানৰ ক্ষেত্ৰতো 1/3 নিয়মটো প্ৰযোজ্য নহব তেওঁলোকেও ৰাতিপুৱাৰ পৰা গধূলি 5টা বজালৈকে সকলো বুক ষ্টল কিতাপৰ দোকান এইবিলাক খুলি যাব পাৰিব সো এতিয়া আমি এনেকে বুজিম যে 1/3 দোকান খুলিব কিন্তু 1/3 মানে কি এখন খুলিলে 2-3 বন্ধ হ'ব 4 খুলিব কিন্তু 2-3 মাজত যদি গ্ৰোসাৰী কিতাপৰ দোকান বা ফাৰ্মাসী পৰি যায় তেতিয়ালে গোটেই কেখন খুলিব আৰু ফাৰ্মাসী বুলি কওঁতে ভেটেনাৰী ফাৰ্মাসীও ইয়াত ইনক্লুডেড এটো আমি বুজি পাইছো এতিয়া আমি আৰু এটা ক'ব লাগিব যে এই দোকানবিলাক খোলাৰ কাৰণে আমি লিখিছো ডেপুটি কমিশনাৰ ইন consultation with market association identify the shops and allow them to operate only after it is finalized কালিপা কিতাপৰ দোকান খুলি গল ফাৰ্মাসী খুলি গল গ্ৰোসাৰী খুলি গল বাকি 1/3 কি খুলিব ডিসিৰ লগত প্ৰথমতে আলোচনা কৰি লাহে ধীৰে খুলিব হয়তো কালি খোলা না যাও পাৰে গুটে নিয়মখিনি কৰোতে পৰখি খুলিব কিন্তু নিয়ম ভাঙি খোলা বুলি গম পালে পুলিচে কিন্তু ইন্টাৰফেয়াৰ কৰিব ইয়াৰ পিছত মাৰ্কেট কমপ্লেক্স আৰু শপিং মল কিন্তু বন্ধ থাকিব এনি মাৰ্কেট কমপ্লেক্স আৰু শপিং মল বন্ধ থাকিব যিয়ে সৰু ডাঙৰ যি মাৰ্কেট কমপ্লেক্স হয় বা শপিং মল হয় তেওঁলোকক খোলাৰ অনুমতি দিয়া হোৱা নাই তেওঁলোক বন্ধ থাকিব ইয়াৰ পিছত আমাৰ অহা কালিৰ পৰা অটো ৰিক্সা সাইকেল ৰিক্সা ট্যাক্সি এওঁলোকে নিজৰ কামকাজত ঘূৰি যাব পাৰিব খালি কন্ডিশন এটাই যে এজন ড্ৰাইভাৰ হ'ব আৰু দুজন প্যাসেঞ্জাৰ হ'ব তিনিজন প্যাসেঞ্জাৰ ল'ব নোৱাৰিব অৰ্থাৎ অটো ৰিক্সা সাইকেল ৰিক্সা ট্যাক্সি এজন ড্ৰাইভাৰ আৰু দুজন প্যাসেঞ্জাৰ দি আমি আমাৰ কামলৈ উভতি যাব পাৰিম ঠিক তেনেদৰে 4 হুইলাৰ উবেৰ ওলা যিসকল আছে তেওঁলোকেও এজন ড্ৰাইভাৰ আৰু দুজন প্যাসেঞ্জাৰ লৈ কাম আৰম্ভ কৰিব পাৰিব স্কুটাৰ মটৰসাইকেলৰ পিছফালে যাব নোৱাৰিব কিন্তু মহিলা গৰাকীক লৈ যাব পাৰিব সৰু লৰা 12 বছৰৰ তলক লৈ যাব পাৰিব কিন্তু দুইজনক লৈ যাব নোৱাৰে তাৰমানে তিনিজন হ'ব নোৱাৰে কালিৰ পৰা গুৱাহাটীয়ে হওক বা আন নগৰ চহৰত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব কনষ্ট্ৰাকচন কোনোবা ৰাস্তা কোনোবা ঘাট কোনোবা বিল্ডিং কোনোবা প্ৰাইভেট ঘৰ যাৰ যি নিৰ্মাণ কাৰ্য একেদিন বন্ধ হৈ আছিল অহা কালিৰ পৰা আৰম্ভ কৰিব পাৰিব but with 50% of normal workforce তেওঁলোকৰ আগত যিমান মিস্ত্ৰী থাকিছিলে তাৰে আধালৈ তেওঁলোকে আৰম্ভ কৰিব অন্তঃ জিলা আৰু আন্তঃ জিলা দুইটা আমি বাছ সাৰ্ভিস মুকলি কৰি দিছো বাছ চলিব পাৰিব কিন্তু ইয়াত এটা ক্যাটছ আছে হেতু হল বাছত অকল 50% প্যাসেঞ্জাৰ হে ল'ব পাৰিব আৰু প্ৰাইভেট বাছু চলিলেও এএসটিসিৰ আন্ডাৰতহে চলিব লাগিব কালিৰ পৰা চাহৰ দোকান ৰেষ্টুৰেণ্ট আইসক্ৰীম পাৰ্লাৰ বা আন খাদ্য সামগ্ৰীৰ দোকানবিলাক খুলিব কিন্তু তাত বহি খাব নোৱাৰিব অকল বস্তুটো লৈ যাব পাৰিব তানে এতিয়া আমাৰ ধৰক মই এটা খলো খানাপাৰাতে গোবিন্দম বুলি এখন দোকান আছে সন্মুখত সবে থিয় হৈ খাব নোৱাৰিব খালি তাৰ পৰা সিংৰাটো কিনি ঘৰত লৈ যাব পাৰিব সো টেক এৱে আৰু সুইগি টুইগি এটো খুলি যাব যিখিনি আমাৰ আমি যেটো কওঁ যে হোম ডেলিভাৰী যেটো মোবাইলত কলেটো হোম ডেলিভাৰী হয় সেইটোটো খুলিবই লগত
যিকোনো দোকানৰ পৰা টেক এৱে মিঠাই দোকান এখন খোলা থাকিব মিঠাইটো লৈ যাব পাৰিব চাহৰ দোকান এখন খুলিব ফ্লাক্সত চাহটো লৈ যাব লাগিব তাতে বহি কিন্তু চাহটো খাব নোৱাৰে so for take away home delivery all restaurant tea shops ice cream parlor গুটে বিলাক অহা জুসৰ দোকান অহা কালিৰ পৰা সব খুলিব কিন্তু লৈ যাব লাগিব তাতে বহি খাব নোৱাৰে এই গুটেখিনি দোকান খোলাৰ পিছতো বাৰবাৰ শপ সেলুন পাৰ্লাৰ আমি বাৰবাৰ শপ সেলুন পাৰ্লাৰ এইখিনি আমি খুলি দিয়া নাই এইখিনি বন্ধ